দুর্গা মহামায়া আয় গোসানী, দুর্গতি নাশিনী আয় মঙ্গলকারিণী। মা দুর্গা মহামায়া আয় গোসানী, দুর্গতি নাশিনী আয় মঙ্গলকারিণী। সুৰসী হৈ আয়ে শিৱ গৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। শৰৎ কালৰ শুক্লা সন্ধিয়া পৰত, গৌৰী আহিল মাতৃগৃহত হ'ল উপস্থিত। লগত আহিল মহালক্ষ্মী মহা সৰস্বতী, আৰু আহিল কাৰ্তিক বাবা গণপতি। শৰৎ কালৰ শুক্লা সন্ধিয়া পৰত, গৌৰী আহিল মাতৃগৃহত হ'ল উপস্থিত। লগত আহিল মহালক্ষ্মী মহা সৰস্বতী, আৰু আহিল কাৰ্তিক বাবা গণপতি। নিয়ৰ জন্মৰ আৰু জোনাক জন্মল, দশো দিশে পৰিৱেশ আনন্দতি বল। সুৰসী হৈ আয়ে শিৱ গৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। এই সময়ত দেৱলোকত হ'ল হাহাকাৰ, ভবা কথা নহ'ল সিদ্ধি মা উমাৰ। অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ, হিমালয়ে চণ্ডিকাৰ কৰে আৰাধন। এই সময়ত দেৱলোকত হ'ল হাহাকাৰ, অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ। ভবা কথা নহ'ল সিদ্ধি মা উমাৰ, ক্ষণ হ'ল ধৰিবলে ৰূপ সংহাৰ। বিশ্বমাতা বিশ্বেশ্বৰী বিশ্বনাথৰ প্ৰিয়া, সংকট সময়ে মাতৃ ৰাখা মহামায়া। সুৰসী হৈ আয়ে শিৱ গৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। মহিষাসুৰ আছিলে অতি মায়াধাৰী, বাহুবলে শক্তিমান মহাপৰাক্ৰমী। মায়াৰ বলত মহিষেনা ৰূপ কৰে ধাৰণ, মহিষৰ ৰূপ সিংহ ৰূপ হস্তি ৰূপ কৰে ধাৰণ। মহিষাসুৰ আছিল অতি মায়াধাৰী, বাহুবলে শক্তিমান মহাপৰাক্ৰমী। মায়াৰ বলত মহিষে নানা ৰূপ কৰে ধাৰণ, সিংহ মহিষ আৰু হস্তি ৰূপ কৰে ধাৰণ। সেই শক্তি লৈ মহিষে কৰে অত্যাচাৰ, অতিষ্ঠ হ'ল আকাশৰ সকলো দেৱগণ।